নমস্কাৰ বন্ধুসকল, আমি আৰু এখন ঘৰ অৰুণাচলত বনাবলৈ গৈ আছোঁ। আমি আগত যিটো অৰুণাচল ঘৰ বনাইছিলোঁ সেই ঘৰখনৰ ভিডিঅ'টো চাই এই দাদাজনে আমাৰ লগত কণ্টেক্ট কৰি পেলাই এই ঘৰখন বনাবলৈ আমাক অৰুণাচলত দিলে। এতিয়া আমি এই ঘৰখন অৰুণাচলত জানুৱাৰী 7 তাৰিখে এই ঘৰখন বনাবলৈ অৰুণাচলত যাম। এতিয়া বন্ধুসকল, এটা কথা হ'ল যে এই ঘৰখন কিমান স্কোয়াৰ ফুটৰ এইটো ঘৰ আৰু কিমান টকাৰ ভিতৰত এই ঘৰখন কমপ্লিট হ'ব আৰু কিমান টকাৰ ভিতৰত এই ঘৰ কিমান টকাৰ বাজেট। এতিয়া এই যিটো ঘৰ আপোনালোকে দেখা পাইছে, যিটো ড্ৰয়িংটো, এই ড্ৰয়িংটো এটা সিম্পল এখন ড্ৰয়িং, আনকমন, মানে ধৰকচোন সিম্পলৰ ভিতৰত এটা আনকমন থাকে যে, মানে সেইবিলাক ঘৰৰ ড্ৰয়িং আগত যিটো অৰুণাচলত বনাইছিলোঁ সেইটো ইউনিক ডিজাইন হয়, ইউনিক এটা ডিজাইন হয়। আমি এই ঘৰখনৰ এটা ইউনিক ডিজাইন এটা ওলাই লৈ আহিছোঁ অৰুণাচলত বনাবলৈ। সেই দাদাজনে সিলেক্ট কৰি দিলে। আমি এই ঘৰখন জানুৱাৰী 22 তাৰিখে আমি বনাবলৈ যাম, আমাৰ এগ্ৰিমেণ্ট হৈ গ'ল। এতিয়া এই ঘৰখনৰ স্কোয়াৰ ফুট কিমান টকাৰ ভিতৰত এই ঘৰখন কমপ্লিট হ'ব আৰু এই ঘৰখনৰ বহলটো কিমান, ৰুমৰ সাইজবিলাক কিমান, গোটেই ডিটেইলছত আপোনালোকক কৈ আছোঁ। এতিয়া বন্ধুসকল, এই ঘৰখনৰ বহলটো হৈছে আপোনাৰ 28 আৰু দীঘলটো হৈছে 35। তেতিয়াহ'লে আপোনাৰ 28 আৰু 35 স্কোয়াৰ ফিট হিচাপত 980 স্কোয়াৰ ফিট মান হৈ আছে এই ঘৰখন। আৰু এই ৰুমৰ সাইজবিলাক কিমান, গোটেই ডিটেইলছত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে আপোনালোকে ভিডিঅ'টো বুজি নাপাব। এতিয়া আপোনালোকক পুৰা ডিটেইলছত মই ক'বলৈ চেষ্টা কৰি আছোঁ। এতিয়া এই ঘৰখন যদি আপোনালোকে আপোনালোকৰ ইয়াত যদি বনায় কিমান টকাৰ ভিতৰত খৰচা হ'ব আৰু অৰুণাচলত বনালে কিমান টকাৰ ভিতৰত খৰচা হৈ পেলাই এই ঘৰখন হ'ব, মই ফুল ডিটেইলছত কৈ আছোঁ। কিয় অৰুণাচলৰ অলপ ৰেটটো অলপ বেছি, ইটাৰ ৰেটটো অলপ বেছি, ৰেটটো অলপ ডিফাৰেঞ্চ হয়। সেইটো কাৰণে অলপ বাজেট বেছিতকৈ বেছি আপোনাৰ 20,000 বা 30,000 টকা তাত এক্সট্ৰা পৰিব। আৰু এই ঘৰখন যদি আমাৰ অসমত যদি আপাৰ আছামৰ চাইডে যদি বনায় কিমান টকাৰ ভিতৰত কমপ্লিট হ'ব। এতিয়া বন্ধুসকল, এই ঘৰখন যদি আপাৰ আছামত যদি আপোনালোকে বনাব যায়, তেতিয়াহ'লে এই ঘৰখন আপোনালোকৰ 4 লাখ টকাৰ ভিতৰত এই ঘৰখন কমপ্লিট হ'ব। আৰু ধৰকচোন যদি অৰুণাচলত বনায় আৰু 20,000 টকা এড কৰি এই ঘৰখন হ'ব। তেতিয়াহ'লে এই ঘৰখনৰ পুৰা ডিটেইলছত আমি জানো যে এই ঘৰখনৰ যিটো ইউনিক ডিজাইন হয়, ডিজাইনটো আপোনালোকৰ মোৰ থাম্বনেইলত এলিভেশ্যনত লগাই দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। আৰু এই ঘৰখন আপোনাৰ 2টা বেডৰুমৰ ঘৰ আপোনালোকে দেখা পাই আছে। যিটো ফ্ৰণ্টৰ চাইডে যিটো বাৰাণ্ডাখন আছে যে, এই বাৰাণ্ডাখন আপোনাৰ ছটডালাই হ'ব। এলিভেশ্যনত যেনেকৈ ছিষ্টেমত আছে সেইটো ছিষ্টেমত হ'ব। আপোনালোকে দেখা পাইছে ছাইডত এখন ৰাউণ্ড চিৰি এখন আছে, এইটো ছাইডত ৰাউণ্ড চিৰি এখন আছে। তাৰপিছত আপোনাৰ ৰাউণ্ড চিৰি উঠি পেলাই এই বাৰাণ্ডাটো শ্বৰ্ট হ'ব। শ্বৰ্টত আপোনালোকে ধুনীয়াকৈ ৰেলিং থাকিব ওপৰত, এইটো ছাইডেও ৰেলিং থাকিব, ৰেলিঙৰ ওপৰত আপোনালোকে কাপোৰ চাপোৰ মেলিব পাৰিব আৰু ধুনীয়াকৈ ডিজাইন এখন হ'ব। এতিয়া এই ঘৰখন যিটো বাৰাণ্ডাটো দেখা পালে, আপোনালোকে বাৰাণ্ডাৰ পৰা ভিতৰত সোমাই গৈ পেলাই এখন ডাঙৰ এটা লিভিং ৰুম পাই যাব। আপোনালোকে দেখা পালে ডাঙৰ এখন লিভিং ৰুম। তাৰপিছত আপোনালোকৰ পাই যাব চিধা ফ্ৰণ্টত ডাইৰেক্ট লিভিং ৰুমৰ পৰা চিধা পাই যাব কিটচেন আৰু ডাইনিং। এইটো এটা ৰুমতে দিয়া গৈছে। কিটচেন আৰু ডাইনিংটো বহুত ডাঙৰ। তাৰপিছত বন্ধুসকল, এইটো চাইডে আছে আপোনালোকৰ অলপ গৈ পেলাই এণ্ট্ৰেঞ্চ আছে। এণ্ট্ৰেঞ্চত আপোনাৰ এটা চিধা গৈ পেলাই পাই যাব এটা লেট্ৰিন বাথৰুম, কমন হয়, এইটো চবেই ঘৰৰ ইউজ কৰিব পাৰিব। তাৰপিছত আপোনালোকে এইটো চাইডে এটা বেডৰুম, এইটো চাইডে এটা বেডৰুম। আৰু এই ঘৰখনৰ যিকেইটা ৰুমৰ সাইজ আছে, মই আগতে ঘৰটো বহল কিমান আৰু দীঘল কিমান আপোনালোকক গোটেইখিনি ডিটেইলছত মই কৈছোঁ। এতিয়া এই ঘৰখনৰ আপোনাৰ ৰুমৰ সাইজবিলাক কিমান, গোটেইখিনি মই আপোনালোকক কৈ আছোঁ। আৰু বন্ধুসকল, আপোনালোকে গোটেইখিনি গমেই পাইছে। আৰু এটা কথা আপোনালোকক মই ক'ব খোজোঁ বন্ধুসকল, যে আপোনালোকে নিজৰ ঘৰখন যদি আপোনালোকে বনাম বুলি ভাবিছে, আপোনালোকে এইটো যিটো দেখা পাইছে ইয়াত এইটো হ'ল যিটো ড্ৰয়িংটো মই বনাইছোঁ, এই ড্ৰয়িংটো আমি অৰুণাচলৰ এজন দাদাৰ কাৰণে বনাইছোঁ। এই ড্ৰয়িংখন বনোৱা হৈ গ'ল, এই ঘৰখন তাতে বনাম। আৰু যদি আপোনালোকে ভাবিছে যে এখন ঘৰ বনাম, তেতিয়াহ'লে আপোনালোকে এনেকুৱা 3D ড্ৰয়িং এখন বনাই লৈ তাৰপিছত নিজৰ ঘৰখন আপোনালোকে বনাবলৈ চেষ্টা কৰিব। কিয় 3D ড্ৰয়িং বনালে, চাওক যিটো ড্ৰয়িং আমি বনাইছোঁ একদম চিম্পল এখন ড্ৰয়িং। এই ড্ৰয়িংখনত এটা সৰু ল'ৰা ছোৱালীয়েও আপোনাৰ ইজিত বুজি পাই যাব যে এইখন আমাৰ ঘৰ হয় বুলি, ইজিলি গম পাই যাব যে এখন আমাৰ বেডৰুম হয় বা এখন লিভিং ৰুম, এখন বাৰাণ্ডা, গোটেইখিনি আপোনালোকে ধুনীয়াকৈ
স্ক্ৰীনত দেখা পাই যাব। আৰু এই ঘৰখন যদি আপোনালোকৰ মিস্ত্ৰীজনেও বনায় অতি সহজে এই ঘৰখন তাৰ বনাওঁতে একো অসুবিধা নহয়, এক ধুনীয়াকৈ সি বনাব পাৰিব, অতি সহজে সি বনাই কমপ্লিট কৰিব পাৰিব। আৰু ঘৰৰ মানুহে গম পাই যাব যে আমাৰ এইখন ঘৰ। সেইটো সুবিধাৰ কাৰণে মই আপোনালোকক কওঁ যে আপোনালোকে সদায় আপোনালোকৰ নিজৰ ঘৰখন এনেকুৱা 3D ড্ৰয়িং এখন বনাই তাৰপিছত আপোনালোকৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল আৰু এটা কথা কওঁ যে এই 3D ড্ৰয়িং আপোনালোকে ক'ত বনাবলৈ পাব। আপোনালোকে যদি অলপ মাথা মাৰে আপোনালোকৰ নিজৰ মোবাইলতে এখন এপ আছে, ডাউনলোড কৰি আপোনালোকে সেইটো এপত আপোনালোকে বনাব পাৰিব। আৰু যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, আপোনালোকে মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, মোৰ লগত যোগাযোগ কৰি কণ্টেক্ট কৰি আপোনালোকে আপোনাৰ সপোনৰ ঘৰখনৰ আপোনালোকৰ 3D ড্ৰয়িং মোৰ পৰা বনাই ল'ব পাৰিব। এতিয়া বন্ধুসকল আমি দেৰি নকৰি বলক এই ঘৰখনৰ যিটো জোখমাপ আছে, ৰুমৰ চাইজবিলাক কিমান আছে আপোনালোকক মই কৈ আছোঁ। অলপ সময় ৱেইট কৰক, আহি যাব এখনত ঘৰৰ 2D মডেল। 2D মডেলত আমি ধুনীয়াকৈ আপোনালোকক বুজাই ক'ব পাৰিম। আহি গ'ল বন্ধুসকল, এইখন ঘৰৰ হ'ল এইটো 2D মডেল। এতিয়া মই লিভিং ৰুমৰ চাইজটো প্ৰথম কৈ যাওঁ। লিভিং ৰুমৰ চাইজটো কিমান আছে, তাৰপিছত কিটচেনটো কিমান, গোটেইখিনি আপোনালোক কৈ আছোঁ। লিভিং ৰুমৰ চাইজটো কিমান আছে মই ডাইৰেক্ট স্ক্ৰীণত আপোনালোকক দেখাই দিম। লিভিং ৰুমৰ চাইজটো কিমান আছে এয়া দেখা পালে। লিভিং ৰুমৰ চাইজটো আপোনাৰ বহলটো হৈছে 14 ফুট আৰু বহলটো কিমান আপোনালোক এইটো হ'ল 14 ফুট। তাৰপিছত এইটো চাইডে কিমান আছে আপোনালোকক দেখাই আছোঁ, ৰ'ব মই ডাইৰেক্ট স্ক্ৰীণত দেখিম। ইয়াৰ কিবা ফেক নহয়, কিবা হেৰি নহয়, ডাইৰেক্ট স্ক্ৰীণত দেখাই দিম। 14x16 ইয়াত দেখা পালে 14x16 আপোনাৰ লিভিং ৰুমটো। তাৰপিছত আমাৰ যিটো কিটচেনটো কিমান আছে, কিটচেনটো আপোনালোক কৈ দিছোঁ। কিটচেনটো কিমান আছে গোটেইটো আপোনালোক গম পাই যাব। কিটচেনটো আমাৰ আছে, ৰ'ব অলপ সময়। কিটচেনটো আছে আপোনাৰ 14, কিটচেন আৰু ডাইনিং যিটো 14 ইনটু আপোনালোক দেখা পাইছে 14। তাৰপিছত এইটো চাইডে কিমান আছে মই দেখাই দিছোঁ। কিছুমান মানে ভিডিঅ'টো গোটেইটো নাচায়, সেইটো কাৰণে বুজি নাপায়। 14x16 কিটচেন আৰু লিভিং ৰুমৰ চাইজটো একেই, কিন্তু কিটচেনত আপোনাৰ কিটচেন আৰু ডাইনিংটো একেলগত দিয়া গৈছে কাৰণে আপোনালোকে এইটো কাৰণে ডাঙৰ একেলগত দিছোঁ, এইটো কাৰণে ডাঙৰ হৈছে। আপোনালোকে ভিডিঅ'টো সদায় কওঁ যে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকে গোটেইখিনি বস্তু গম পাব। এতিয়া আমাৰ যিটো বেডৰুমৰ কেইটাৰ চাইজ কিমান আছে আপোনালোক কৈ আছোঁ। বেডৰুমৰ চাইজটো আপোনাৰ বহলটো আছে 12 ফুট, আপোনালোকে দেখাই আছোঁ। এইটো হ'ল 12, বহলটো হৈছে 12। তাৰপিছত এইটো চাইডে কিমান আছে মই দেখাই দিছোঁ, ৰ'ব 12x14 যিটো বেডৰুমৰ চাইজ, এইটো 12x14 দেখা পালে। দুটা বেডৰুমৰ চাইজ আপোনাৰ একেই 12x14। তাৰপিছত আপোনালোকৰ দুটা বেডৰুমৰ চাইজ গম পালে। এতিয়া আমাৰ যিটো টয়লেটটো আছে, টয়লেটৰ চাইজটো কিমান আছে, টয়লেটটো 6x7 ফুট 9 ইঞ্চি আছে। তাৰ এণ্ট্ৰেঞ্চটো আছে আপোনাৰ 4x6। তেতিয়াহ'লে বন্ধুসকল আপোনালোকে গমেই পালে যে এই ঘৰখনৰ গোটেই জোখমাপখিনি। আৰু যদি আপোনালোকে ভাবিছে যে কিবা ডাউট আপোনালোকৰ তাত আছে, তেতিয়া মোৰ নাম্বাৰটো আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা লৈ পেলাই আপোনালোকে ডাইৰেক্ট মোৰ লগত কণ্টেক্ট কৰি যোগাযোগ কৰি আপোনালোকৰ নিজৰ সপোনৰ ঘৰখন কিবা ডাউট থাকিলে ক্লিয়াৰ কৰিব পাৰিব। থেংক ইউ, ধন্যবাদ।